নমস্কাৰ ডিডি অসমৰ সংবাদ লোহিতলৈ আপোনালোকক স্বাগতম ষ্টুডিঅত মই অবনী কুমাৰ চৌধুৰী বিস্তাৰিত বাতৰিৰ পূৰ্বে চাওঁ আহক আজিৰ বাতৰিৰ শিৰোনাম পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জয়ন্তীত নতুন কৃষি বিধেয়ক আৰু শ্ৰমিক আইনে কৃষক আৰু শ্ৰমিকসকলক অলাগতীয়াল আইনৰ পৰা মুক্ত কৰিব বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য ডক্টৰ বিক্ৰম সাৰাভাই জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠানত মহান বিজ্ঞানীজনক স্মৰণ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ৰাজ্যৰ পৰ্যটন খণ্ডক পুনৰুজ্জীৱিত কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰ্যটন সঞ্জীৱনী নামৰ আঁচনি ঘোষণা পৰ্যটন সাৰথী নামৰ আন এক কাৰ্যসূচীৰ শুভাৰম্ভ ৰাজ্যৰ চাহ উদ্যোগক শক্তিশালী কৰি তোলাৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ পদক্ষেপ নতুন যন্ত্ৰ ক্ৰয়কে ধৰি চাহ বাগিচাৰ বিকাশ সম্পৰ্কীয় ক্ষেত্ৰলৈ ৰাজসাহায্য ঘোষণা বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু দেশত কোভিড আৰোগ্যৰ হাৰ ৮১.৭৪% বৃদ্ধি অসমত আৰোগ্যৰ সংখ্যা ১,৩৫,০০০ৰো অধিক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম জয়ন্তী উপলক্ষে বিজেপিৰ কৰ্মকৰ্তাসকলৰ সৈতে মত বিনিময় কৰে তেওঁ কয় যে নতুন কৃষি বিধেয়ক আৰু শ্ৰমিক আইনে অলাগতীয়াল আইনৰ জালৰ পৰা কৃষক আৰু শ্ৰমিকসকলক মুক্ত কৰিব লগতে প্ৰধানমন্ত্ৰীয়ে চৰকাৰৰ দ্বাৰা দাখিল কৰা কৃষি বিধেয়ক আৰু শ্ৰম খণ্ডৰ সংস্কাৰ সাধনৰ আইনে কৃষি খণ্ডত বহু প্ৰতীক্ষিত স্বাধীনতা প্ৰদান কৰিব বুলিও মন্তব্য কৰে কৃষি খণ্ডৰ ঐতিহাসিক শুধৰণিক ৰেখাংকিত কৰি চৰকাৰে কৃষি অৰ্থব্যৱস্থাক শক্তিশালী কৰিবৰ বাবে এই বিধেয়ক লৈ আহিছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে আৰু পণ্ডিত দীনদয়াল উপাধ্যায় সম্পৰ্কে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে নেতাগৰাকীৰ ৰাজনৈতিক শিক্ষা অৰ্থনৈতিক জ্ঞান আৰু আন বিভিন্ন ক্ষেত্ৰৰ তেওঁৰ বিচাৰ আৰু শিক্ষাৰ কাম-কাজসমূহে নৱপ্ৰজন্মক নিশ্চিতভাৱে উৎসাহিত কৰিব ऐसे कम ही लोग हैं जिन्होंने दीनदयाल जी को जीते जी देखा हो सुना हो या उनके साथ काम किया हो एक राष्ट्र के रूप में एक समाज के रूप में भारत को बेहतर बनाने के लिए दीनदयाल जी उनका जो योगदान मिला है वो पीढ़ियों को प्रेरित करने वाला है ये दीनदयाल जी ही थे जिन्होंने भारत की राष्ट्रनीति अर्थनीति समाज नीति राजनीति इन सभी पहलुओं पर भारत के अथाह सामर्थ्य के हिसाब से तय करने की बात बड़ी मुखरता से कही थी लिखी थी किसानों को ऐसे कानूनों में उलझा कर रखा गया जिसके कारण वो अपनी ही उपज को अपने मन मुताबिक बेच भी नहीं सकता था नतीजा ये हुआ कि उपज बढ़ने के बावजूद किसानों की आमदनी उतनी नहीं बढ़ी हां उन पर दिनों दिन कर्ज बढ़ता गया भाजपा के नेतृत्व में एनडीए सरकार ने निरंतर इस स्थिति को बदलने का प्रयास किया है प्रामाणिक प्रयास किया है पहले लागत का 1.5 गुना एमएसपी तय किया उसमें रिकॉर्ड बढ़ोतरी की और रिकॉर्ड सरकारी खरीद भी एनडीए सरकार ने ही की है इतिहास बना दिया ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আজি মহান বিজ্ঞানী ভাৰতৰ মহাকাশ কাৰ্যক্ৰমৰ কৃতিস্বৰূপ ডক্টৰ বিক্ৰম সাৰাভাই জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান উপলক্ষে এক ভিডিঅ' বাৰ্তাত কয় যে যি সময়ত সমগ্ৰ বিশ্বই মহাকাশক কেৱল সামৰিক প্ৰভুত্বৰ কামত ব্যৱহাৰ কৰিছিল সেই সময়তে ডক্টৰ সাৰাভায়ে ভাৰতৰ ক্ষিপ্ৰ উন্নয়নৰ বাবে মহাকাশ প্ৰযুক্তিক প্লেটফৰ্ম হিচাপে সদব্যৱহাৰ কৰাৰ কথা চিন্তা কৰিছিল
Dr. Bikram ডক্টৰ Sarabhai, সাৰাভাই এজন বিশ্বস্তৰীয় বিজ্ঞানী, Father of Indian নীতি Space প্ৰস্তুতকৰ্তা Program, আৰু প্ৰতিষ্ঠান নিৰ্মাতা is one আছিল of বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য a কৰে। man of singular ডক্টৰ charm. সাৰাভাইৰ দৰে ব্যক্তিৰ জীৱন He আৰু was কাৰ্যই full of আমাক humility সদায় প্ৰেৰণা যোগাই যাব that বুলিও masked ৰাষ্ট্ৰপতিগৰাকীয়ে নিজৰ his বাৰ্তাত tall উল্লেখ কৰে। achievements. He was a world-class scientist, a policy maker, and also an institution builder, a rarest of rare combination. He achieved it all in a relatively short span of time, as if he knew his end was near. His life, unfortunately, was cut short too early. We wonder where India's space science would have reached if he could have served the nation for long. Huge credit for his extraordinary personality goes to his family. As a scientist, Dr. Sarabhai was never content with merely noting observations. He always looked into the implications of the experimental data for a better understanding of the nature of the interplanetary space. Between 1947 and 1971, he published as many as 85 research papers in national and international science journals. আজি দিছপুৰত আয়োজিত এখন সংবাদমেলত বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ চাহ উদ্যোগে বাণিজ্যিক বেংকৰ পৰা গ্ৰহণ কৰা কাৰ্যকৰী মূলধনৰ 3% সুদ এতিয়াৰে পৰা ৰাজ্য চৰকাৰে বহন কৰিব বুলি সদৰি কৰে। ডক্টৰ শৰ্মাই লগতে কয় যে অসমত উৎপাদিত অৰ্থডক্স চাহ উৎপাদনৰ ব্যয় হোৱা প্ৰতি কিলোগ্ৰাম চাহত চৰকাৰে 7 টকাকৈ ৰাজসাহায্য প্ৰদান কৰিব। একেদৰে চাহ বাগানৰ বাবে নতুন যন্ত্ৰ ক্ৰয়ৰ ক্ষেত্ৰতো চৰকাৰে 25% ৰাজসাহায্য আগবঢ়াব বুলিও তেওঁ কয়। অহা 3 বছৰৰ বাবে চাহ বাগানসমূহৰ কৃষি আয়কৰ ৰেহাই দিয়াৰ কথাও তেওঁ ঘোষণা কৰে। ৰাজ্যৰ পৰ্যটন খণ্ডৰ পুনৰুজ্জীৱিতকৰণৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত টুৰিজিম কনক্লেভ 2020ত পৰ্যটন সঞ্জীৱনী নামৰ এখন আঁচনিৰ কথা ঘোষণা কৰে। এই আঁচনিৰ জৰিয়তে পৰ্যটন খণ্ডৰ সৈতে জড়িত থকা অংশীদাৰীসকলক বিভিন্ন বেংকৰ জৰিয়তে 1 লাখৰ পৰা 20 লাখ টকা ঋণ প্ৰদান কৰা হ'ব। এই ঋণৰ বাবদ এবছৰ মৰেটৰিয়াম থাকিব। প্ৰথম বছৰৰ বাবে ঋণৰ সুদ চৰকাৰে প্ৰদান কৰিব। 5 বছৰৰ বাবে এই ঋণ প্ৰদান কৰা হ'ব। আনহাতে পৰ্যটন সাৰথী নামৰ আন এক কাৰ্যসূচীও শুভাৰম্ভ কৰা হয়। ইণ্টাৰনেটৰ মাধ্যমেৰে পৰ্যটন বিভাগৰ সৈতে যোগাযোগ কৰিব পৰা ইলেক্ট্ৰনিক গেজেটৰ দ্বাৰা ইয়াৰ অংশীদাৰীসকলক উপকৃত কৰিব পৰাকৈ এই কাৰ্যসূচী প্ৰস্তুত কৰা হৈছে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে বিশ্বৰ বিভিন্ন দেশৰ অৰ্থনৈতিক বুনিয়াদ নিৰ্মাণত পৰ্যটন উদ্যোগে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। আমাৰ ৰাজ্যখনতো পৰ্যটনক এক উদ্যোগ হিচাপে গঢ়ি তোলাৰ যথেষ্ট প্ৰয়োজনীয়তা আছে। অনুষ্ঠানত পৰ্যটন বিভাগৰ সচিব ৰাজভি হুছেইন, পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা আৰু অসম পৰ্যটন উন্নয়ন নিগমৰ উপাধ্যক্ষ নৱদীপ কলিতা আৰু পৰ্যটন বিভাগৰ আয়ুক্ত সচিব ডক্টৰ এম অংগমুথুৱে ভাষণ প্ৰদান কৰে। আজি প্ৰখৰ ৰাষ্ট্ৰবাদী মহান বিচাৰক আৰু পথ প্ৰদৰ্শক পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মজয়ন্তীত উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে পণ্ডিতগৰাকীক মহান নেতা আৰু গভীৰ বিচাৰক হিচাপে অভিহিত কৰি শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভ্ৰেকাৰেও পণ্ডিতগৰাকীক মহান তত্ত্ববিদ কৰ্মযোগী বুলি অভিহিত কৰি কোটি কোটি প্ৰণাম জনায়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰত মাৰ বীৰ পুত্ৰ সৰলতাৰ প্ৰতীক আৰু দেশত প্ৰগতিশীল ৰাজনীতিৰ স্ৰষ্টা হিচাপে অভিহিত কৰি পণ্ডিতগৰাকীক সশ্ৰদ্ধ প্ৰণিপাত জনায়। আনহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মজয়ন্তীত শ্ৰদ্ধাঞ্জলি নিবেদন কৰি কয় যে নেতাগৰাকীৰ আদৰ্শই প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত সমাজৰ প্ৰতিগৰাকী লোককে অনুপ্ৰাণিত কৰি আহিছে। ৰাজ্য চৰকাৰে বিমান যাত্ৰীৰ হোম কোৱাৰেণ্টাইনৰ ক্ষেত্ৰত কিছু নীতি নিয়ম জাৰি কৰিছে। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলৰ জৰিয়তে এই কথা সদৰি কৰে। এক সংবাদমেলত স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিমান যাত্ৰীৰ ক্ষেত্ৰত থকা পূৰ্বৰ 10 দিনীয়া হোম কোৱাৰেণ্টাইন প্ৰত্যাহাৰ কৰাৰ কথা সদৰি কৰে। অৱশ্যে যাত্ৰীসকলে এণ্টিজেন আৰু RT-PCR টেষ্ট কৰাব লাগিব। এতিয়া যদি এয়াৰ পেছেঞ্জাৰ এজন আহে, তেওঁ এণ্টিজেন টেষ্ট কৰাৰ পিছত নিগেটিভ হওক পজিটিভ হলেতো হস্পিটেলত আহিলে, নিগেটিভ হলে তেখেত 10 দিন হোম কোৱাৰেণ্টাইনত থাকিব লাগে। এতিয়া আমি
এই 10 দিনৰ হোম কোৱাৰেণ্টাইন আমি প্ৰত্যাহাৰ কৰিছোঁ। তাৰ পৰিৱৰ্তে এজন যেতিয়া যাত্ৰী আহিব তেওঁক আমি এন্টিজেন টেষ্ট কৰিম আৰু RT-PCR টেষ্ট কৰিম। যদি তেওঁ 2200 টকা আমাৰ সৰু সজাই দি দিয়ে তেতিয়ালে এন্টিজেন্টৰ ৰিজাল্ট আমি RT-PCR ৰিজাল্ট আমি এদিনত দি দিম আৰু ৰিজাল্টটো পোৱাৰ লগে লগে তেওঁৰ কোৱাৰেণ্টাইন শেষ হৈ যাব। তাৰমানে বেসিক্যালি 10 days will be reduced to just 24 hours. বিমান যাত্ৰীৰ সুবিধাৰ্থে চৰকাৰে মুকলি কৰা এটা অনলাইন এপৰ জৰিয়তে যাত্ৰীসকলে যাৱতীয় নীতি নিয়ম সম্পন্ন কৰিব পাৰিব। ইয়াৰ জৰিয়তে বিমানবন্দৰত যাত্ৰীৰ সমাগম হ্ৰাস কৰি সামাজিক দূৰত্ব বৰ্তাই ৰাখিব পাৰিব বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। বিমানবন্দৰত যথেষ্ট লোকৰ সমাগম হয় আৰু তাতে এটা সোশ্যাল ডিস্টেন্সিঙৰ সমস্যা হৈ যায়। যিসকল অসমলৈ আহিব খোজে বা অসমত সঘনাই অহা যোৱা কৰিছে তেওঁলোকক মই visitassam.org এই এপটো ব্যৱহাৰ কৰাৰ কাৰণে আহ্বান জনাম। তাৰ ফলত যাত্ৰীসকলৰ বাবে যাত্ৰা সুগম হ'ব আৰু অসম চৰকাৰেও যাত্ৰীসকলক এন্টিজেন আজি টেষ্ট কৰাবলৈ লৈ যোৱা গোটেই ব্যৱস্থাটো যথেষ্ট সুগম হ'ব। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে জনজাগৰণ সপ্তাহৰ লগত সংগতি ৰাখি অহা 28, 29 আৰু 30 তাৰিখে প্ৰতিদিনে 1 লাখকৈ কোভিড পৰীক্ষা কৰিবলৈ থিৰাং কৰা হৈছে। 28, 29 আৰু 30 তিনিওটা দিনতে আমি 1 লাখ কোভিড টেষ্ট কৰিব খুজিছোঁ আৰু তাৰ মই ভাবো এই জনজাগৰণ সপ্তাহৰ পৰিপ্ৰেক্ষিতত এই টেষ্টটো আমি সম্ভৱতঃ আমি লক্ষ্যত উপনীত হ'ব পাৰিম। ভাৰতে যোৱা 24 ঘণ্টাত প্ৰায় 15 লাখৰো অধিক লোকৰ কোভিড নমুনা পৰীক্ষা কৰি এদিনত সৰ্বাধিক নমুনা পৰীক্ষা কৰাৰ ক্ষেত্ৰত এক নতুন ৰেকৰ্ড গঢ়ে। ইয়াকে লৈ দেশত বৰ্তমানলৈকে কোভিড-19ৰ নমুনা পৰীক্ষা কৰাৰ সংখ্যা প্ৰায় 7 কোটি হ'লগৈ। প্ৰতিদিনে সৰ্বাধিক কোভিড নমুনা পৰীক্ষা কৰোতা দেশসমূহৰ মাজত ভাৰতে অন্তৰ্ভুক্তি লাভ কৰিছে। উল্লেখযোগ্য যে জানুৱাৰীত পুনেত ৰাষ্ট্ৰীয় ভাইৰলজি সংস্থানৰ ক্ষেত্ৰত প্ৰথমে কেৱল এটা পৰীক্ষাগাৰ থকাৰ বিপৰীতে বৰ্তমান ইয়াৰ সংখ্যা 1818 হৈছেগৈ। ইয়াৰ ভিতৰত 44টা চৰকাৰী আৰু 734টা ব্যক্তিগত গৱেষণাগাৰ। দুমাহত প্ৰতিদিনৰ নমুনা পৰীক্ষা প্ৰায় 4 গুণলৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ ভিত্তিত প্ৰতি 10 লাখ জনসংখ্যাৰ ওপৰত কৰা পৰীক্ষা ভালেখিনি বৃদ্ধি পাইছে। বৰ্তমান এই সংখ্যা প্ৰতি 10 লাখ জনসংখ্যাৰ মাজত প্ৰায় 50,000। পৰীক্ষা কৰাৰ সুবিধাসমূহ বৃদ্ধি কৰাৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশত নমুনাৰ দৈনিক পৰীক্ষাও বৃদ্ধি পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি বৰ্তমানলৈকে দেশত 47,56,164 গৰাকী লোকে কোভিডৰ পৰা আৰোগ্য লাভ কৰিছে। যোৱা 24 ঘণ্টাত 81,177 গৰাকী লোক সুস্থ হৈ উঠিছে। ভাৰতত আৰোগ্যৰ হাৰ 81.74% বৃদ্ধি পাইছে। দেশত মুঠ আক্ৰান্তৰ সংখ্যা হৈছে 58,18,570। আনহাতে 9,70,116 গৰাকী লোক কৰোনাত আক্ৰান্ত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে। ইফালে এতিয়ালৈকে দেশত 92,290 গৰাকী কোভিড আক্ৰান্ত লোকৰ মৃত্যু ঘটিছে। এতিয়া আহিছো অসমৰ তথ্যলৈ। অসমত কোভিড-19 সংক্ৰমণৰ পৰা আৰোগ্য হৈ উঠা লোক 1,35,141 জনলৈ বৃদ্ধি পাইছে। কালিৰ দিনটোত 2,432 জন ৰোগীয়ে আৰোগ্য লাভ কৰে। সম্প্ৰতি 29,830 জন ৰোগীয়ে চিকিৎসা গ্ৰহণ কৰি আছে। কালিৰ দিনটোত 28,993 জন লোকৰ নমুনা পৰীক্ষা কৰাত 2,091 জনৰ দেহত কোভিড-19ৰ সংক্ৰমণ ধৰা পৰে। আক্ৰান্তসকলৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ 452 জন, যোৰহাটৰ 191 জন, ডিব্ৰুগড়ৰ 136 জন আৰু গোলাঘাটৰ 127 জন ৰোগী আছে।
স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে জানিবলৈ দিছে যে ৰাজ্যখনত এতিয়ালৈকে মুঠ 1,65,582 লোকৰ দেহত কোভিড-19ৰ সংক্ৰমণ ধৰা পৰিছে। ইফালে কোভিড-19ত আক্ৰান্ত হৈ কালিৰ দিনটোত 11 জন লোকৰ মৃত্যু হোৱাত ৰাজ্যত এতিয়ালৈকে এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা 608লৈ বৃদ্ধি পাইছে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ দপ্তৰৰ মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে আজি ভিডিঅ' কনফাৰেন্সিঙৰ যোগেদি অসমৰ ধেমাজি জিলাৰ গোগামুখৰ তীৰপাইত নিৰ্মীয়মান ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ প্ৰশাসনিক ভৱনটো আনুষ্ঠানিকভাৱে মুকলি কৰে। অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংসদ প্ৰদান বৰুৱায়ো ভাৰ্চুৱেল পদ্ধতিৰে অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী সহজ বিজলী হৰ ঘৰ যোজনা সৌভাগ্য আঁচনিয়ে আজি 3 বছৰ পূৰ্ণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰাম্যাঞ্চলৰ লগতে চহৰাঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ গৃহত বৈদ্যুতিকীকৰণ সুনিশ্চিত কৰিবলৈ 25 ছেপ্টেম্বৰ 2017ত এই আঁচনিখন আৰম্ভ কৰিছিল। আঁচনিখন আৰম্ভ কৰাৰ উদ্দেশ্য আছিল দেশৰ চহৰাঞ্চলৰ দৰিদ্ৰ পৰিয়াল আৰু গ্ৰাম্যাঞ্চলৰ সকলো লোকক অন্তিম দূৰত্বলৈকে বিজুলী সংযোগ, সাৰ্বভৌমিক গৃহ বৈদ্যুতিকীকৰণৰ ব্যৱস্থা প্ৰদান। 16,320 কোটি টকা ব্যয়েৰে আৰম্ভ কৰা আঁচনিখনত মুঠ ব্যয়ৰ 14,000 কোটি টকাৰো অধিক ব্যয় গ্ৰামীণ পৰিয়ালৰ বাবে আৰু 2,295 কোটি টকা চহৰৰ পৰিয়ালৰ বাবে আছিল। বিগত 3 বছৰৰ ভিতৰত সৌভাগ্য আঁচনিৰ জৰিয়তে বৰ্তমানলৈকে 2,52 লাখৰো অধিক গৃহত প্ৰদান কৰা হৈছে বৈদ্যুতিক সংযোগ। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন সম্পৰ্কে জনসাধাৰণক সজাগ কৰি তোলাৰ উদ্দেশ্যে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে আজি গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত বিভাগৰ কাৰ্যালয়ৰ পৰা এটা চাইকেল যাত্ৰা উলিয়ায়। ৰাইড ফৰ হোপ শীৰ্ষক 20 দিনীয়া এই চাইকেল যাত্ৰাত পেৰাচাইক্লিষ্ট ৰাকেশ বৈদেও অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱকুমাৰ দলে অংশগ্ৰহণ কৰি পতাকা জোকাৰি চাইকেল যাত্ৰাৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত অসম লোকসেৱা আয়োগৰ অধ্যক্ষ পল্লৱ ভট্টাচাৰ্য, জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল। আপোনালোকে সকলোৱে জানে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰখনে বিশেষকৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে সমাজৰ অৰ্থনৈতিক, সামাজিক আৰু অন্তৰ্গাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আজি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা ৰূপায়িত হৈ থকা বিভিন্ন আঁচনিসমূহৰ বিষয়ে আজি সজাগতা সৃষ্টিৰ বাবে আজি ৰাকেশ বণিক পেৰাচাইকেলিষ্ট, যি পেৰাচাইকেলিষ্টে বিভিন্ন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় মাধ্যমৰ জৰিয়তে তেখেতে এনেধৰণৰ যাত্ৰা কৰি আহিছে। পজিটিভ ভাইবছ আহিছিল মোৰ লাইফত, মই কনভাৰ্ট কৰিছোঁ পজিটিভলি, যাতে মানুহবোৰক মই কিবা এটা কৰি দেখুৱাব পাৰোঁ আৰু মই মোৰ নিজৰ কাম যাতে মই নিজে কৰিব পাৰোঁ। সেই টাইমত মোৰ একমাত্ৰ মাধ্যম আছিল ছ'চিয়েল মিডিয়া। ভাৰতৰ নিৰ্বাচন আয়োগে বিহাৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল অৰোৰাই প্ৰকাশ কৰা অনুসৰি এইবাৰৰ বিহাৰৰ নিৰ্বাচন 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব। 243জনীয়া বিধানসভাৰ প্ৰথম পৰ্যায়ত অহা 28 অক্টোবৰত 71টা সমষ্টিত, দ্বিতীয় পৰ্যায়ত 3 নৱেম্বৰত 94টা সমষ্টিত আৰু তৃতীয় পৰ্যায়ত 7 নৱেম্বৰত 78টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ কেইটা হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 8 অক্টোবৰ, দ্বিতীয় পৰ্যায়ৰ বাবে 16 অক্টোবৰ আৰু তৃতীয় পৰ্যায়ৰ বাবে 20 অক্টোবৰ। আগন্তুক বিহাৰৰ নিৰ্বাচনত মুঠ 7,18 লাখ ভোটদাতাই ভোটদান সাব্যস্ত কৰিব। বৰ্তমান দেশত চলি থকা কোভিড-19ৰ সংক্ৰমণৰ সময়তে বিহাৰৰ নিৰ্বাচনে বিশেষ তাৎপৰ্য বহন কৰিছে। নিৰ্বাচন আয়ুক্ত অৰোৰাই নিৰ্বাচনৰ সূচী ঘোষণা কৰাৰ লগতে বিহাৰত নিৰ্বাচনৰ আচৰণবিধি বলবৎ হোৱাৰ কথাও ঘোষণা কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ গুৱাহাটীৰ কাৰ্যালয়ে উত্তৰ পূৰ্বাঞ্চলত অৰ্থনৈতিক বিকাশেৰে আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলা সম্পৰ্কীয় এখন ৱেবিনাৰ অনুষ্ঠিত কৰে। এই ৱেবিনাৰত উদ্যোগ বিভাগৰ কেইবাগৰাকীও সমল ব্যক্তিয়ে অংশগ্ৰহণ কৰি উত্তৰ পূৰ্বাঞ্চলত উদ্যোগৰ সম্ভাৱনীয় সম্পৰ্কত আলোচনা আগবঢ়ায়। আলোচনাত ভাগ লৈ নৰ্থ ইষ্ট
নৰ্থ ইষ্টাৰ্ণ কাউন্সিল শ্বিলঙৰ সদস্য এয়াৰ মাৰ্শ্বেল ৰঞ্জন কুমাৰ গগৈয়ে উত্তৰ পূবৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত পৰ্যটন, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, সাংস্কৃতিক বৈচিত্ৰ্য, চিল্ক আৰু হস্ততাঁত ইত্যাদিৰ বহু ক্ষেত্ৰত প্ৰচুৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত সাউথ এছিয়ান দেশৰ সৈতে উত্তৰ পূব ভাৰতৰ এটা সংযোগ ব্যৱস্থা আছে। ইয়াৰ জৰিয়তে অঞ্চলটোৰ অৰ্থনৈতিক বিকাশত এটা ইতিবাচক পদক্ষেপ লোৱাত সহায়ক হ'ব বুলিও তেওঁ মন্তব্য কৰে। এই আলোচনাত আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ স্বচ্ছ ভাৰত অভিযানৰ এম্বেছাডৰ পদ্মশ্ৰী নৰেশ চন্দ্ৰ লাল, NCERTৰ প্ৰাক্তন সঞ্চালক পদ্মশ্ৰী প্ৰফেচাৰ JS ৰাজপুত, ভূপালৰ মাখনলাল চতুৰ্বেদী, নেশ্যনেল ইউনিভাৰ্চিটিৰ উপাচাৰ্য প্ৰফেচাৰ KG সুৰেশ আদিকে ধৰি ভালেকেইজন বিষয়াই অংশগ্ৰহণ কৰি নিজৰ মন্তব্য আগবঢ়ায়। Education development of Northeast students and how India can become the leading superpower from demographic dividend perspective to become Atmanirbhar. It will be a game changer. लेकिन जो बाकी बातें आपने कही, जैसे स्वच्छता की बात आपने कही, स्वच्छता को नॉर्थ ईस्ट में बढ़ाने में ज्यादा प्रयास नहीं करना पड़ेगा जितना कुछ और राज्यों में चाहिए। পূৰ্বৰ ভাৰতীয় চিকিৎসা পৰিষদ চমুকৈ MCIক বৰ্তমান ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ চমুকৈ NMCলৈ পৰিৱৰ্তিত কৰা হ'ল। এই NMCৰ অধীনত চিকিৎসা, শিক্ষা আৰু বৃত্তিৰ কাম-কাজ আজিৰে পৰা আৰম্ভ হ'ব। 2018 চনৰ 26 ছেপ্টেম্বৰত কাৰ্যভাৰ গ্ৰহণ কৰা MCIৰ বোৰ্ড অৱ গভৰ্ণৰ্ছৰ সদস্যসকলে এই নতুন ৰাষ্ট্ৰীয় চিকিৎসা আয়োগত কাৰ্যভাৰ গ্ৰহণ কৰিব। নতুন আয়োগ গঠন হোৱাৰ লগে লগে প্ৰায় 64 বছৰীয়া পুৰণি ভাৰতীয় চিকিৎসা পৰিষদখন এতিয়াৰ পৰা ভংগ হ'ল। সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ নাক, কাণ আৰু ডিঙি বিভাগৰ প্ৰাক্তন মুৰব্বী ডাঃ সুৰেশ চন্দ্ৰ শৰ্মা হ'ব এই নতুন ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ অধ্যক্ষ। ডাঃ শৰ্মাই 3 বছৰৰ বাবে এই আয়োগত অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিব। দেশৰ এগৰাকী প্ৰসিদ্ধ গায়ক তথা সংগীতজ্ঞ SP বালাসুব্ৰমণিয়ামৰ আজি দুপৰীয়া 74 বছৰ বয়সত চেন্নাইত দেহা অৱসান ঘটে। উল্লেখযোগ্য যে কোভিড-19ৰ বাবে চলিত মাহত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল প্ৰসিদ্ধ শিল্পীগৰাকীক। 16টা ভাৰতীয় ভাষাত প্ৰায় 40,000তকৈও অধিক গীতত কণ্ঠদান কৰা জনপ্ৰিয় শিল্পীগৰাকীয়ে 6টাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ লাভ কৰিছিল। সাংস্কৃতিক ক্ষেত্ৰখনলৈ অনবদ্য অৱদানৰ বাবে SP বালাসুব্ৰমণিয়ামক 2001 চনত পদ্মশ্ৰী আৰু 2011 চনত পদ্মভূষণ সন্মানেৰে সন্মানিত কৰা হৈছিল। জনপ্ৰিয় গায়কগৰাকীৰ মৃত্যুত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে সংগীত জগতে আটাইতকৈ মধুৰ কণ্ঠৰ গৰাকীসকলৰ মাজৰ এজনক হেৰুৱালে বুলি পৰিয়াল আৰু শুভাকাংক্ষীৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। উপৰাষ্ট্ৰপতি M ভেংকায়া নাইডুৱে প্ৰসিদ্ধ শিল্পীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে সংগীত জগতত এক শূন্যতাৰ সৃষ্টি হ'ল, যিটো পূৰণ হোৱাটো প্ৰায় অসম্ভৱ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও শিল্পীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। সামূহিক প্ৰচেষ্টাৰে অসমত অব্যাহত থকা দীৰ্ঘদিনীয় সংৰক্ষণ ব্যৱস্থাৰ বাবে উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল দুষ্প্ৰাপ্য প্ৰজাতিৰ নলগাহৰি। বিশ্বৰ ভিতৰত কেৱল অসমতে লাভ কৰা এই নলগাহৰি বৰ্তমান এশিঙীয়া গড়ৰ পাছতেই ৰাজ্যখনৰ বাবে আন এক পৰিচয় হৈ পৰিছে। চাওঁহক এই সন্দৰ্ভত বাতৰি বিভাগ DD অসমৰ এক বিশেষ প্ৰতিবেদন। প্ৰাকৃতিক সম্পদ বা বনৰীয়া জীৱকুলৰ বাবে বিশ্বজুৰি খ্যাত অসম ৰাজ্য। কেৱল এশিঙীয়া গড়েই নহয়, এইখন অসমতে পোৱা যায় আন বহুতো দুষ্প্ৰাপ্য প্ৰাণীও। এনে এক দুষ্প্ৰাপ্য প্ৰজাতিৰ প্ৰাণী হৈছে নলগাহৰি, যি কেৱল অসমৰ ভূমিতেই পোৱা যায়।
পৃথিৱীৰ আটাইতকৈ সৰু প্ৰজাতিৰ গাহৰি হিচাপে পৰিচিত এইবিধ বিলুপ্তপ্ৰায় প্ৰাণীৰ সংৰক্ষণৰ বাবে ২০ শতিকাৰ ৮০ দশকৰ আৰম্ভণিৰে পৰাই সামূহিক প্ৰচেষ্টা অব্যাহত আছে। ফলস্বৰূপে এক বিৰল প্ৰজাতিৰ প্ৰাণী বিলুপ্ত হোৱাৰ পৰা ৰক্ষা পৰিল বুলি জানিবলৈ দিয়ে নলগাহৰি সংৰক্ষণ কাৰ্যক্ৰমৰ প্ৰকল্প সঞ্চালক পৰাগজ্যোতি ডেকাই। তেওঁ লগতে জনায় যে এক আন্তঃৰাষ্ট্ৰীয় জৰীপ অনুসৰি পৃথিৱীৰ ৪৮টা বিলুপ্তপ্ৰায় প্ৰাণীৰ তালিকাত নলগাহৰিকো অন্তৰ্ভুক্ত কৰা হৈছে, যাক সংৰক্ষণৰ জৰিয়তে বিলুপ্ত হোৱাৰ পৰা ৰক্ষা কৰিব পৰা গৈছে। শেহতীয়াভাৱে এই যোৱা মাহত এখন ইণ্টাৰনেশ্যনেল পাব্লিকেশ্যন এখন ওলাইছে, য'ত বিভিন্ন গৱেষকসকলে গৱেষণা কৰি পেলাই গোটেই পৃথিৱীতে ৪৮টা জন্তু বিলুপ্তপ্ৰায় বিলুপ্তৰ পথৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হোৱা বুলি তেওঁলোকে কৈছে। আৰু তাৰে ভিতৰত এটা হ'ল পিগমি হক নলগাহৰি। ১৯৭১ চনত নলগাহৰিটো পুনৰ আৱিষ্কাৰ হয় অসমৰ বৰনদীত, আৰু তেতিয়াৰ পৰা ইয়াৰ সংৰক্ষণৰ প্ৰচেষ্টা এটা চলি আছে। ১৯৯৫ চনত ডাৰেল ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন ট্ৰাষ্টে অসম চৰকাৰৰ ফৰেষ্ট বিভাগৰ লগত আৰু আমাৰ কেন্দ্ৰীয় চৰকাৰৰ ফৰেষ্ট বিভাগৰ লগত আৰু IUCN ৱাইল্ড পিক স্পেচিয়েলিষ্ট গ্ৰুপৰ লগত একেলগে মিলি পেলাই পিগমি হক কনজাৰ্ভেশ্যন প্ৰগ্ৰামৰ জন্ম দিয়ে নলগাহৰিক আপোনাৰ পুনৰুদ্ধাৰৰ কাৰণে। আৰু তেতিয়াৰ পৰাই ১৯৯৬ চনত আমি প্ৰথম নলগাহৰি ৬টা ধৰি পেলাই মানাহৰ পৰা আমাৰ ইয়ালৈ লৈ আহিছিলোঁ, আৰু তেতিয়াৰ পৰাই নলগাহৰি সংৰক্ষণৰ কামটো চলি আছে। আৰু তেতিয়াৰ পৰা এতিয়ালৈকে আমি ১৩০টা নলগাহৰি অসমৰ বিভিন্ন বনাঞ্চলত, বিশেষকৈ সোণাই ৰূপাই, বৰনদী, ওৰাং আৰু শেহতীয়াভাৱে মানাহত আমি এৰি দিবলৈ সক্ষম হৈছোঁ। আৰু বৰ্তমান আমাৰ দুটা কেপটিভ ব্ৰিডিং চেণ্টাৰ আছে। এটা আছে আমাৰ ইয়াতে গুৱাহাটী বশিষ্ঠত, আৰু এটা আছে আমাৰ নামেৰি নেশ্যনেল পাৰ্কৰ ওচৰত আছে। আৰু তাত সৰ্বমুঠ আমাৰ এতিয়া ৮৫টা এনিমেল আমাৰ কেপটিভিটিত আছে। ইয়াৰ উপৰিও আমাৰ গুৱাহাটী চিৰিয়াখানাত এহাল জন্তু আছে, যাতে আমাৰ এই অনুষ্ঠানত মানে বাহিৰা মানুহ আহি চাবলৈ দিয়া নহয়, যিহেতু এইটো এটা সংৰক্ষিত জন্তু এনেকৈ ৰখা হয়। গুৱাহাটী চিৰিয়াখানাত আমাৰ ৰাইজে চাব পৰাকৈ আমি এহাল নলগাহৰি তাতে ৰখা হৈছে, তাতে ৰাইজে চাব পাৰে। কেৱল এক দুষ্প্ৰাপ্য প্ৰজাতিৰ প্ৰাণী হিচাপেই নহয়, নলগাহৰিৰ আন এক সুকীয়া পৰিচয়ো আছে। নলগাহৰিক বনৰীয়া ঘাঁহ বনৰ স্বাস্থ্য সম্বন্ধীয় সূচক হিচাপেও জ্ঞান কৰা হয়, যাৰ বাবে ইয়াৰ যথেষ্ট গুৰুত্ব আছে। নলগাহৰিটো একমাত্ৰ অসমতে পায়, সেইটো এটা আমাৰ কাৰণে ডাঙৰ কথা, অসমৰ কাৰণে ডাঙৰ কথা। তাৰোপৰি এই জন্তুটো আমাৰ যে ঘাঁহনি আছে, আমাৰ যি ভূটানৰ বা আমাৰ পাদদেশত থকা যিমান ঘাঁহনি আছে, সেই ঘাঁহনিৰ তাক আমি বিশ্বাস কৰোঁ যে এই ঘাঁহনিৰ সুস্থতা সম্পৰ্কে সি আমাক সূচক হিচাপে কাম কৰে। গতিকে আমি তাক গ্ৰাছলেণ্ড হেল্থ ইণ্ডিকেটৰ বুলি কওঁ। আৰু যদি সেই জন্তুটো তাত ভালে থাকে বা থাকিব পৰা অৱস্থাত থাকে, তেতিয়াহ'লে সেই গ্ৰাছলেণ্ডখিনি সুস্থ হৈ আছে। আৰু গ্ৰাছলেণ্ড সুস্থ হৈ থকা মানে, ঘাঁহনিখন সুস্থ হৈ থকা মানে, তাতে বেলেগ যিবিলাক ঘাঁহনিত নিৰ্ভৰশীল জন্তু আছে, সেইবিলাক জন্তু তাতে ভালে থাকিব পাৰিব। আৰু যদি ঘাঁহনিখন অসুস্থ হয় বা বেয়া হ'বলৈ আৰম্ভ কৰে, তেতিয়া নলগাহৰি প্ৰথমে নোহোৱা হ'বলৈ আৰম্ভ কৰিব। সেইকাৰণে এনেকুৱা জন্তু যিবিলাক সূচক প্ৰাণী বা যিবিলাকে এটা অৱস্থাৰ, এটা আৱাসভূমিৰ অৱস্থাৰ বিষয়ে প্ৰথমে জনাই, সেইলোকক আমি সংৰক্ষণ কৰা বেছি দৰকাৰ। জানিব পৰা মতে বিশ্বৰ ভিতৰত অসমৰ মানাহ অভয়াৰণ্যই হৈছে এই নলগাহৰিৰ একমাত্ৰ বসতিস্থল। দুষ্প্ৰাপ্য প্ৰজাতিৰ যি নলগাহৰি, এই নলগাহৰিৰ কথাও পিছে ব্যতিক্ৰম নহয়, যাক বনৰীয়া ঘাঁহনিৰ স্বাস্থ্য সম্বন্ধীয় সূচক হিচাপে জনা যায়। গতিকে এনে এবিধ দুষ্প্ৰাপ্য প্ৰজাতিৰ প্ৰাণীৰ সংৰক্ষণৰ বাবে যি সামূহিক প্ৰচেষ্টা চলোৱা হৈছে, এই প্ৰচেষ্টা নিশ্চয়কৈ শলাগনীয়। আৰু এই প্ৰচেষ্টাই আৰু এক কথা প্ৰমাণ কৰিছে যে এনে সামূহিক প্ৰচেষ্টাৰ জৰিয়তে পৃথিৱীৰ সকলো দুষ্প্ৰাপ্য প্ৰজাতিৰ প্ৰাণীকেই সংৰক্ষণ কৰাটো সম্ভৱ। কেমেৰামেন কেতি ৰাওৰ সৈতে মই কমল বৰা, বাতৰি বিভাগ DD অসমৰ বাবে। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জয়ন্তীত নতুন কৃষি বিধেয়ক আৰু শ্ৰমিক আইনে কৃষক আৰু শ্ৰমিকসকলক অলাগতিয়াল আইনৰ পৰা মুক্ত কৰিব বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য। ডক্টৰ বিক্ৰম সাৰাভাইৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠানত মহান বিজ্ঞানীজনক স্মৰণ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ।
ৰাজ্যৰ পৰ্যটন খণ্ডক পুনৰুজ্জীৱিত কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰ্যটন সঞ্জীৱনী নামৰ আঁচনি ঘোষণা পৰ্যটন সাৰথী নামৰ আন এক কাৰ্যসূচীৰ শুভাৰম্ভ ৰাজ্যৰ চাহ উদ্যোগক শক্তিশালী কৰি তোলাৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ পদক্ষেপ নতুন যন্ত্ৰ ক্ৰয়কে ধৰি চাহ বাগিচাৰ বিকাশ সম্পৰ্কীয় ক্ষেত্ৰলৈ ৰাজসাহায্য ঘোষণা বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু দেশত কোভিড আৰোগ্যৰ হাৰ 81.74% বৃদ্ধি অসমত আৰোগ্যৰ সংখ্যা 1,35,000ৰো অধিক সংবাদ লোহিত আজিলৈ ইমানেই পুনৰ লগ পাম সোমবাৰে নিশা 8:30 নমস্কাৰ শুভৰাত্ৰি